নমস্কাৰ ডিয়াৰ বুককিপাৰ্ছ বাইদেউসকল, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম আমাৰ ভিঅ' প্ৰফাইলত যেতিয়া আমি এছএছজি মেপ আৰু আনমেপ কৰোঁ। এইটো কিছুমান বাইদেউৰ কি হয়, মেপ আৰু আনমেপ অপশ্যনত যেতিয়া আনমেপ অপশ্যনত চেক কৰে তেওঁলোকে, আনমেপ অপশ্যনত চেক কৰাৰ পিছতো তেওঁলোকৰ এছএছজিবোৰ তাতে নাথাকে। তো সেইটো কিয় নাথাকে, কি কাৰণত নাথাকে আমি আৰু এইটোৰ সলিউশ্যন কি, সেইটো বিষয়ে আজি আলোচনা কৰিম। বলক আমি এছএছজি প্ৰফাইলত যাওঁ। ভিঅ' প্ৰফাইলত যাম। যোৱাৰ পিছত আমি ইয়াতে মেপ আৰু আনমেপ অপশ্যনত যাম। যোৱাৰ পিছত কি কৰিব, জিপি চিলেক্ট কৰিব। কৰাৰ পিছত আপোনালোকে ইয়াতে চেক কৰিব যিমানকেইটা আপোনালোকৰ ইয়াতে ভিঅ' আছে, যেনিবা এইটো যিমানকেইটা আপোনালোকৰ জিপি আছে সবতে চেক কৰি চাব আপোনালোকে আনমেপ এছএছজিত কিবা এছএছজি সোমাই আছে নেকি। যদি আনমেপ এছএছজিত যদি কিবা এছএছজি আপোনালোকৰ সোমাই থাকে, ইয়াতে চাই আছে আনমেপ এছএছজি 3টা এছএছজি আছে। তো এই 3টাৰ মাজত যদি আপোনাৰ এছএছজি হয়, তো আপুনি কি কৰিব, ইয়াতে টিক কৰি সেভ কৰি ইয়াতে টিক কৰিব, টিক কৰি সেভ কৰি ইয়াতে মেপ আপলোড দ্য এছএছজি। তো এনেকৈ কৰিলে আপোনাৰ মেপ এছএছজিত আহি যাব, মানে আপোনাৰ ভিঅ'ত এইটো এণ্ট্ৰি হৈ যাব, এছএছজিটো শ্ব' হৈ যাব। তো এতিয়া কি হৈ আছে, কিছুমান বাইদেৱে মেইন প্ৰব্লেম হ'ল তেওঁলোকে যেতিয়া যিমানকেইটা আমাৰ জিপিত যিমানকেইটা আমাৰ ভিলেজ থাকে, ইয়াতে ভিলেজত যেতিয়া আপোনালোকে চেক কৰে তেতিয়া আপোনালোকৰ এছএছজিবোৰ কি হয়, শ্ব' নহয়, আনমেপ অপশ্যনত শ্ব' নহয়, কিন্তু আপোনাৰ আইডিত সেইটো এছএছজি নাই। তো এতিয়া আনমেপত যদি শ্ব' নহয়, আপোনাৰ এতিয়া এছএছজিবোৰ ক'ত পাব আপুনি। তো এতিয়া আপুনি কি কৰিব, আপোনাৰ ভিঅ'ত আপোনালোকৰ জিপিত যিমানকেইজন বুককিপাৰ আছে, 4জন হওক, 5জন হওক, 8জন হওক, যিমানকেইজন বুককিপাৰ আছে চবৰে আইডিত চেক কৰিব ক'ব যে তেওঁলোকৰ আইডিত ভিঅ'ৰ প্ৰফাইলত কিবা এক্সট্ৰাকৈ বেছিকৈ এছএছজি সোমাই আছে নেকি। বেছিকৈ এছএছজি যদি সোমাই আছে তেওঁলোকৰ আইডিত, তেনেহ'লে বেছিকৈ এছএছজি সোমাই থকাৰ ক্ষেত্ৰত সেইসকল এছএছজিবোৰ ইয়াতে আনমেপত শ্ব' হোৱা নাই, কাৰণ তেওঁলোকৰ আইডিতহে মেপ হৈ আছে এছএছজিবোৰ। যেতিয়া তেওঁলোকে সেই এছএছজিবোৰ আনমেপ কৰি দিব, আনমেপ কৰাৰ লগে লগে আপোনালোকৰ যোনটো ভিলেজৰ হয় সেইটো এছএছজি, সেই এছএছজিটো সেই ভিলেজত শ্ব' হৈ যাব। শ্ব' হোৱাৰ পিছত কি হ'ব, আনমেপত আহি যাব, তেতিয়া আপুনি মেপ কৰি নিজৰ ভিঅ'ত লৈ ল'ব পাৰিব। নিশ্চয় বুজি পাইছে। যেনেকৈ মোৰ এইটো থাংচিনা এছএছজিটো মোৰে এজনী লগৰীয়া যে বুককিপাৰ আছে, তেওঁৰ আইডিত তেওঁৰ ভিঅ'ত সোমাই আছিলে। তো আজি তেওঁ সেইটো আনমেপ কৰি দিছে তাৰ আইডিৰ পৰা। আনমেপ কৰাৰ পিছত কি হৈছে, মোৰ ইয়াতে এছএছজিটো আনমেপ অপশ্যনত আহি গৈছে। তেওঁ নিজৰ ভিঅ'ৰ পৰা ওলাই দিছে এছএছজিটো। তো ইয়াতে এতিয়া মই চাই আছোঁ যে আনমেপ অপশ্যনত থাংচিনা এছএছজিটো আহি আছে। তো এইটো আমি কি কৰিম, এতিয়া মেপ এছএছজিত দি দিম। দিয়াৰ পিছত চাওক মেপ এছএছজিত থাংচিনা এছএছজিটো আহি গৈছে। এতিয়া আমি বেক আহিম। অহাৰ পিছত ইয়াতে এতিয়ালৈকে মোৰ 20টা এছএছজিয়ে শ্ব' হৈ আছে। আমি কি কৰিম, 3 ডটত যাম, ডাউনলোড মেপ এছএছজি। চাওক ইয়াতে মোৰ 21টা এছএছজি হৈ গৈছে। যোন এছএছজিটো মোৰ বেলেগৰ আইডিত সোমাই আছিলে, বেলেগ বুককিপাৰ বাইদেউৰ ভিঅ'ত সোমাই আছিলে এইটো এছএছজি। তো তেওঁলোকে কি কৰিছে, সেই এছএছজিটো আনমেপ কৰি দিছে। কৰাৰ পিছত মই এতিয়া নিজৰ ভিঅ'ত মেপ কৰি ল'লোঁ। নিশ্চয় বুজি পাইছে। ধন্যবাদ।